ৰাহুল গান্ধীৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ভ্ৰমণৰ পূৰ্বে নগাঁও জিলা কংগ্ৰেছত মক্ষম আঘাত। নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক কল্যাণ কলিতাই দলৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি ত্যাগ কৰিছে কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা। কংগ্ৰেছ ত্যাগ কৰি শতাধিক কৰ্মী লগত লৈ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে কল্যাণ কলিতাই। মই ইয়াত যিজোপা বটবৃক্ষ আছিল কংগ্ৰেছৰ, আজি সম্পূৰ্ণ ডাল পাত খহাই মই ওলাই গুচি আহিলোঁ। গতিকে এতিয়া বৰ্তমান ইয়াত কংগ্ৰেছ প্ৰায় শূন্য। 4 ঘৰমান মানুহ আছে, আৰু 2 ঘৰমান মানুহ এই 2-4 দিনতে জইন কৰিব, আৰু 2 ঘৰ থাকিব, তেওঁলোকে বেনাৰ পোষ্টাৰো মাৰিব নোৱাৰে, একো কৰিব নোৱাৰে, ঘৰৰ পৰাই ওলাব নোৱাৰে। হয়, মই ঘনিষ্ঠ আছিলোঁ, নথকা নহয়, কিন্তু কথাটো হ'ল কি, কংগ্ৰেছৰ যি নীতি আদৰ্শ, মই যিহেতু জিলা কংগ্ৰেছৰ সম্পাদক আছিলোঁ, তাত মই কিছুমান স্বৈৰাচাৰী শাসন দেখিছিলোঁ। এক ব্যক্তিৰ নীতি আদৰ্শই তাত চলে, তাত কংগ্ৰেছৰ কোনো নীতি আদৰ্শ নচলে। গতিকে আমাৰ সমষ্টিটো সেই এটা সম্প্ৰদায়ক মানে তোষামোদকাৰী MLA এগৰাকী আমি পালোঁ। আমাৰ কাৰণে তেওঁ কোনো চিন্তা নকৰে, খালি এটা সম্প্ৰদায়ক লৈ তেওঁ ব্যস্ত থাকে। গতিকে মই এই সকলোবিলাক খুব উজাৰি মই সেই দল ত্যাগ কৰি, গতিকে আজি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু এই জনতা পাৰ্টীৰ আমাৰ নগাঁও বটদ্ৰৱাৰ যি বিধায়ক, কৰ্মস্পৃহা থকা সংস্কৃতিবান যি বিধায়ক ৰূপক শৰ্মাদেৱৰ নেতৃত্বত নগাঁও বটদ্ৰৱাই শতকৰা 85% ভোট লৈ পেলাই অহা 2026-ত জয়যুক্ত হ'ব, আৰু 24-তো ইয়াত যি বিজেপি প্ৰাৰ্থী উঠিব তেওঁ শতকৰা 85% ভোট পাই অহা আগন্তুক 2024-ৰ যি লোকসভা নিৰ্বাচন আছে তাত আমি জয়যুক্ত কৰাবলৈ চেষ্টা কৰিম। আজি এই বটদ্ৰৱাৰ পবিত্ৰ ভূমিত আজি বিভিন্ন যি বেলেগ বেলেগ ৰাজনৈতিক দলৰ কেইবাগৰাকী ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অলপ যোগদান কৰিছে। বিশেষকৈ জাতীয় কংগ্ৰেছ দলৰ জিলা সম্পাদক আমাৰ কল্যাণ কলিতা প্ৰমুখ্যে আৰু কেইবাগৰাকী ব্যক্তিয়ে যোগদান কৰিছে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এই বটদ্ৰৱাৰ যেতিয়া বিধায়ক হিচাপে মই কাম কৰি গৈছিলোঁ, বিভিন্ন সময়ত আমি এখন ব্যক্তিক লগ পাইছিলোঁ। এখন অকল ৰাজনৈতিক দলৰে নহয়, ধাম পৰিচালনা সমিতি আছিলে। হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বটদ্ৰৱাৰ থানখনৰ কাৰণে যিখিনি কাম কৰিলে, বা যোৱা সময়ছোৱাত আমাৰ গোটেই অসমখনৰ কাৰণে, বিশেষভাৱে আমাৰ জাতিটোৰ কাৰণে হওক, অসমীয়া আমাৰ সকলোৰে কাৰণে যিখিনি কাম কৰিছে, তাত সকলো আজি আপ্লুত হৈছে আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। আৰু সেইকাৰণে আজি আমাৰ দলৰ বিভিন্ন দলৰ সদস্যই যোগদান কৰিছে। নগাঁৱৰ যিখন মই গম পালোঁ আহিব বুলি, ইতিমধ্যে মই শুনিছোঁ যে নগাঁৱলৈ আহিব, ৰূপহীত থাকিব। তাৰমানে আপোনালোকে কি গম পালে? নগাঁৱলৈ আহিব, কোনটো ৰাস্তাৰে তেওঁ আহিব? তাত যদি নিজে আপোনালোকে চাই লৈ গম পাব যে এইটো আচলতে এই যাত্ৰাটো কাৰ যাত্ৰা। এফালে তেওঁলোকে আজি ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে হওক বা অসমৰ ৰাইজৰ কাৰণে যোৱা 70 বছৰ অন্যায় কৰি থৈ গৈছে, এতিয়া কৈছে যে ন্যায় যাত্ৰা। এতিয়া অন্যায়টো কোনে কৰি থৈ গ'ল? আজি ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যদি ভেদাভেদ, গোষ্ঠী সংঘৰ্ষ কোনে কৰিছিলে, কাৰ দিনত হৈছিলে? এইটোতো আজি নৰেন্দ্ৰ মোদীৰ দিনততো হোৱা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনততো হোৱা নাইকিয়া। গতিকে এইবিলাক যোনে আগতে কৰি থৈ গৈছে, কৰাৰ পিছত কৈছে যে ভাৰত জোড়ো ন্যায় যাত্ৰা। য'ত য'ত তেওঁলোকৰ হয়তো বিধায়ক জিকাৰ সম্ভাৱনা এটা আছে,
আমি দেখা পাইছোঁ ৰূপহীত আছে, বিধায়ক আগৰ পৰা আছিলে, হয়তো ঢিঙত হয়তো তেওঁলোকৰ লগত AUDF-ৰ এটা কম্পিটিশ্যন থাকিব, চামগুৰিত এইবোৰ ঠাইত যাত্ৰা কৰিছে। বটদ্ৰৱাৰ পৰা আজাহাৰুদ্দিন আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।